নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। বৰ্তমান সময়ত আপোনালোকে হয়তো খবৰত শুনা পাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ সিদ্ধান্ত লৈছে যে আপোনালোকৰ পুৰণি পান কাৰ্ডখনৰ পৰিৱৰ্তে এটা নতুনকৈ এটা কিউআৰ কোড সংযুক্ত পান কাৰ্ড ল'ব লাগিব। আৰু সেই পান কাৰ্ডটো আপোনালোকে বিনামূলীয়াকৈ পাব, কিন্তু আপোনালোকে সেই পান কাৰ্ডটো আবেদন কৰিব লাগিব, তেতিয়াহে আপোনালোকে সেই পান কাৰ্ডটো লাভ কৰিব বুলি জনাইছে। এতিয়া আপোনালোকক কিয় দৰকাৰ হয় এই পান কাৰ্ডটো, নতুন পান কাৰ্ডটো কিয় আপোনালোকক আপডেট কৰিবলৈ দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নতুন পান কাৰ্ডটো? কাৰণ অলৰেডি আমি এটা পান কাৰ্ড ব্যৱহাৰ কৰি আছো, সেইটোৱে কাম চলি আছে, কিন্তু তাৰ পাছতো আমাক কিয় আপডেট কৰিবলৈ কৈছে সেই পান কাৰ্ড কিয়? তো এই সম্পৰ্কে মই আজি আপোনালোকক এইটো ভিডিঅ' জনাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপান্ত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে। আপুনি মই সকলোৱে পান কাৰ্ড আপডেট কৰিবই লাগিব। এইটো বাধ্যতামূলক কৰিছে পান কাৰ্ড আপডেট কৰাটো। পান কাৰ্ড যদি আপডেট নকৰে তেন্তে আপোনাৰ পুৰণি পান কাৰ্ডখন অচল হৈ পৰিব। তো সেইবাবে আমি পান কাৰ্ড আপডেট কৰিবই লাগিব। নতুন পান কাৰ্ডখনত এটা কিউআৰ কোড থাকিব, কিন্তু আমি একেবাৰে বিনামূলীয়াকৈ পান কাৰ্ডখন আপডেট কৰিব পাৰিম। সেইটো কিন্তু আমাৰ কাৰণে এটা ভাল কথা। এতিয়া কথাটো হৈ গ'ল যে কি আমি কিয় পান কাৰ্ডখন আপডেট কৰিব লাগিব, কি কাৰণত? প্ৰায় 5টাকৈ কাৰণ দৰ্শাইছে কি কি কাৰণত এই পান কাৰ্ডখন আপডেট কৰিলে আমাৰ ফলপ্ৰসূ হ'ব, বা কি কাৰণে আমি এই পান কাৰ্ড কেইখন আপডেট কৰিব লাগিব। তো 5টাৰ বিষয়ে মই আপোনালোকক স্ক্ৰীনত দি দিছো, আপোনালোকে পঢ়ি ল'ব। এই 5টাই হৈছে সেই বিশিষ্ট 5টা কাৰণ যি কাৰণত পান কাৰ্ডসমূহ এতিয়া বদলি কৰিবৰ কাৰণে জনাইছে। কিন্তু তাৰে ভিতৰত এটা অন্যতম কাৰণ হৈছে কি যে আজিকালি যি নেকি ফ্ৰডৰ সংখ্যা বৃদ্ধি পাইছে। আপোনাৰ পান কাৰ্ড ব্যৱহাৰ কৰি কোনোবাই লোন লৈছে, আপোনালোকৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি কোনোবাই লোন লৈ পেলাইছে। এতিয়া সেই সিস্টেমটো নাইকিয়া হ'ব। এই কিউআৰ কোড সংযুক্ত পান কাৰ্ডখন জালিয়াতি কৰাত অকণমান অসুবিধা হ'ব বুলি জনাইছে, কিয়নো এই কিউআৰ কোড সংযুক্ত পান কাৰ্ডখন কিছু লোককহে অথৰিটি প্ৰদান কৰিব সেই কিউআৰ কোডৰ ভিতৰত কি ডিটেইলছ আছে সেইটো চাবৰ কাৰণে। মানে যিটো নেকি কিউআৰ কোড থাকিব, সেই কিউআৰ কোডটোৰ ভিতৰত কি ডিটেইলছ আছে, নামটো কি, পান কাৰ্ডৰ নাম্বাৰটো কিমান, সকলোবিলাক ডিটেইলছ চাবৰ কাৰণে বিশেষ কিছুমান লোককহে অনুমতি প্ৰদান কৰিব বুলি জনাইছে। কেৱল তেওঁলোকেহে চাব পাৰিব তাৰ ভিতৰত কি ডিটেইলছ সোমাই আছে। গতিকে সকলোকে, কিছুমান থাৰ্ড পাৰ্টি যিবিলাক কোম্পানী আছে যিবিলাকে নেকি স্কেম কৰাৰ কথা চিন্তা কৰে, তেওঁলোকে এই পান কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি জনাইছে। গতিকে সেইকাৰণেই আপোনালোকক পান কাৰ্ড আপডেট কৰিবলৈ দিছে। আপোনালোকৰ পান কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰিব বুলি জনাইছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই। আৰু ছেকেণ্ড থিং হৈ গ'ল কি, তেওঁলোকৰ যিহেতু এতিয়া বিধানসভা নিৰ্বাচন আহি আছে, তো বিধানসভা নিৰ্বাচনত তেওঁলোকেতো গন্তি কৰোৱাব লাগিব ন, যে এইটো কাম কৰোৱালো, পান কাৰ্ড আপডেট কৰিলো। এইটো বৰ বিশেষ ডাঙৰ কাম, বা বৰ বিশেষ মানে এনেকুৱা ইমাৰ্জেঞ্চি কামো নহয়, কাৰণ ইমান দিনৰ পৰা পান কাৰ্ড ব্যৱহাৰ কৰি আহিছো, আজিলৈকে একো ফ্ৰড হোৱা নাই। 2-এজনৰ লগত হয় আৰু আগলৈও হৈ থাকিব। গতিকে ইমানো প্ৰয়োজনীয়তা নাছিলে, কিন্তু কৰাই দিছে যেতিয়া কৰিবতো লাগিবই, উপায় নাই। আৰু যি কি নহওক, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে। খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ পিছত বিদায় মাগিছো। ধন্যবাদ। জয়।